নমস্কাৰ বন্ধুসকল, আজি আমাৰ ঘৰত আহিছে বাসৱৰাজ বৰুৱা, নিউজ লাইভৰ আমগুৰি সংবাদদাতা। আৰু দাদা যেহেতু আমাৰ ঘৰলৈ আহিলে আৰু ময়ো আপোনালোকক আজি আপোনালোকে ভিডিঅ' পাইছে, যিহেতু মই এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িব বিচাৰিছিলোঁ। আৰু নতুন বিষয়টো আমি দাদাক লৈ আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমতে বাহিৰত বৰষুণ টিঙে ধপধপাই আছে, তাৰ মাজতে আমি দাদাৰ লগত কথা পাতিম। আৰু এই যি অভিজ্ঞতা, দাদাই বিভিন্ন ধৰণৰ নিউজত যেতিয়া যায় তেতিয়া বিভিন্ন অভিজ্ঞতা তেওঁ বুটলিছে। তাৰ মাজৰ তেখেতৰ যিবিলাক আচলতে অভিজ্ঞতা বুটলি আহিছে, সেই অভিজ্ঞতাৰ মাজৰ পৰা এনেকুৱা এটা অভিজ্ঞতা আজি দাদাৰ মুখৰ পৰা শুনিম, যি অভিজ্ঞতাই নৱপ্ৰজন্মই হওক বা যিকোনো মানুহক আচলতে সহায় কৰিব পৰা। তাৰ পৰা কি শিক্ষা লভিলে, সেই অভিজ্ঞতাৰ পৰা কি শিক্ষা, যি শিক্ষা লভিলে সেই শিক্ষাৰ পৰা আপোনালোকে নিশ্চয় ল'ব পাৰিব আৰু আপোনালোকৰ জীৱনৰ যি গতিপথ, সেই গতিপথত আপোনালোকক নিশ্চয় সহায় কৰিব। দাদা, প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ যিহেতু আপুনি বিভিন্ন ঠাই ঘূৰি ফুৰে, আমগুৰিয়ে হওক বা অন্যান্য ঠাইত ঘূৰি ফুৰে, আপুনি নিউজৰ ক্ষেত্ৰত যায়, আপুনি বিভিন্ন ধৰণৰ অভিজ্ঞতা বুটলিছে, বিভিন্ন কথাৰ সন্মুখীন হৈছে। তাৰ মাজত আপোনাৰ মনত থকা এটা অভিজ্ঞতা যদি আজি আমাৰ ৰাইজক কয় আৰু তাৰ পৰা আপুনি কি শিক্ষা লভিলে ৰাইজক ক'লে ভাল লাগিব। নিশ্চিতভাৱে বাতৰি জগতখনত মই 2012 চনতে আৰম্ভ কৰিছিলোঁ, হয়, নিয়মীয়া বাৰ্তাৰ যোগেদি। পৰৱৰ্তী সময়ত প্ৰাইম নিউজ, ফকাছ এনি বা এনি টিভি আৰু শেহতীয়াভাৱে মই এতিয়া নিউজ লাইভৰ লগত জড়িত হৈ আছোঁ। বাতৰি আমি বুটলিবলৈ যাওঁতে বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হওঁ। আচলতে মই প্ৰথম অৱস্থাত যেতিয়া এই সংবাদ জগতৰ লগত জড়িত আছিলোঁ, তেতিয়া যথেষ্ট প্ৰত্যাহ্বানমূলক আছিলে। এতিয়াও প্ৰত্যাহ্বান আছে বাৰু। তেতিয়া আচলতে কমিউনিকেশ্যন চিষ্টেমটো ইমান ভাল নাছিলে। মই দিশৌমুখত যদি কিবা এটা বাতৰি সংগ্ৰহ কৰোঁ বা হালুৱাটিকত যদি কিবা এটা বাতৰি সংগ্ৰহ কৰোঁ, মই কিন্তু তিয়কলৈ যাবলগীয়া হৈছিলে। তেনেকে ইয়াত ইণ্টাৰনেটৰ ব্যৱস্থা নাছিলে বা তেতিয়া ফেক্সৰ ব্যৱস্থা নাছিলে, মানে পঠিওৱা মেলোৱাৰ ক্ষেত্ৰত সেইটো এটা অভিজ্ঞতাই দিয়কচোন। এতিয়া মই আপোনাৰ ঘৰৰ পৰাই যিকোনো বাতৰি প্ৰেৰণ কৰিব বা যোনটো স্থানত থাকো সেইটো স্থানৰ পৰাই বাতৰি প্ৰেৰণ কৰিব পাৰোঁ। আমি প্ৰথম অৱস্থাত কিন্তু তেনেকুৱা নাছিলে, যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে। এতিয়াও কষ্ট কৰোঁ, ৰ'দ বতাহ বৰষুণ। এতিয়া আপুনি দেখিছে একেলগে আমি বাতৰি সংগ্ৰহ কৰিছোঁ বৰষুণৰ বতৰত। আৰু এতিয়া যিহেতু নিৰ্বাচন চলি আছে, গতিকে প্ৰতিজন প্ৰাৰ্থীৰ ওচৰত যোৱা, তেওঁলোকৰ কি ধৰণৰ প্ৰতিশ্ৰুতি দি যায় বা পৰৱৰ্তী সময়ত কেনেধৰণে ৰাইজৰ মাজত সেইবোৰ পূৰণ কৰে, তাৰ ওপৰতো আমি লক্ষ্য ৰাখিবলগীয়া হয়। তিতা মিঠা বিভিন্ন ধৰণৰ আচলতে অভিজ্ঞতা পাওঁ। তাৰ ভিতৰত এটা কওঁ, মই আমগুৰি সমষ্টিৰ পৰা আচলতে তেতিয়া পুৰণা আমগুৰি সমষ্টিৰ পৰা বা বাতৰিসমূহ কৰিছিলোঁ আৰু দুৰ্গম এৰিয়াত যাওঁ। আচলতে দুৰ্গম এৰিয়াত গ'লে কিছুমান মানুহে আমাক এনেকেও কয়, তেওঁলোকৰ সমস্যা লৈ আমি যাওঁ। তেতিয়া বাট পথ দলং চলঙৰ অৱস্থা বৰ ভাল নাছিলে, ভগা দলং বা টুলুঙা নাৱত আমি যাওঁ। এখন ভগা দলঙৰ নিউজ কৰিবলৈ গৈছিলোঁ, জেগাটোৰ নাম নকওঁ বাৰু। তাত তাৰমানে এগৰাকী মহিলাই আমাক কৈছে, তহঁতি আহি বাতৰিবোৰ লৈ যাওঁ, তহঁতি পইচা পাওঁ, আমি কি পাওঁ? কিন্তু শেহতীয়াভাৱে তেহেঁতি ভাবে আমি বাতৰি কৰোঁ আৰু বাতৰি কৰাৰ বিনিময়ত কিবা এটা পাওঁ। সংবাদ প্ৰতিষ্ঠানে দিবই, কাৰণ ঘৰৰ পৰা ওলাই যাওঁ বাইকখন লৈ, বাইকত তেলৰ কথা আছে, মোৰ নিজৰ পেটটোৰ কথা আছে, চিন্তা কৰিবই লাগিব। তেনেকুৱা ধৰণে মানে মানুহে কয়, তহঁতি টকা পইচা লৈ যাওঁ, আমি কি পাওঁ? কিন্তু শেহতীয়াভাৱে দেখিছোঁ সেই দলংখনৰ ইতিমধ্যে আধাৰশিলা স্থাপন হ'ল। সেই তেতিয়া প্ৰথম অৱস্থাতে কিন্তু সেই দলংখন তেনেকুৱা আছিলে। এতিয়া 12-15 বছৰ মূৰত অৱশ্যে দলংখনৰ আধাৰশিলা স্থাপন হৈছে, সেইটো ভাল লাগে। দলংখন হ'লে ৰাইজ উপকৃত হ'ব। অভিজ্ঞতা মানে তাৰ পৰা মানে কি দিব খোজে মানুহে? আমি সেইটো তিতা অভিজ্ঞতা পালো। তেওঁলোকৰ সমস্যা আমি দেখাবলৈ গ'লো, তেওঁলোক বাতৰি বাঢ়ি যাওঁ, মানুহে সেই কিছুমান মানুহে, সকলো মানুহক ক'লে, কিছুমান মানুহে সেইটো ভাবে তহঁতি আহ বাতৰিবোৰ লৈ যাওঁ, বাতৰি কৰি তহঁতি পইচা পাওঁ, আমি কি পাম? তেনেকুৱা মানুহ আছে কিন্তু। তেওঁ যে এই যে সমস্যাটো সমাধান কৰিবলৈ যে আপোনালোক গৈছে, এই কথাটো মানে সেই তেনেকুৱা চাম মানুহে মানে ভাবি নাচায়, তেনেকুৱা চাম মানুহে ভাবি নাই। কিন্তু ইমান দিনৰ পাছতো হয়তো তেওঁলোকৰ সমস্যাটো আমি ৰাইজৰ আগত বা জনপ্ৰতিনিধিৰ আগত দেখুওৱাৰ বাবেহে এই দলংখন এতিয়া হ'বলৈ সক্ষম হৈছে। দলংখনৰ মানে আধাৰশিলা ইতিমধ্যে আধাৰশিলা কৰিলে।
এনেকুৱা ধৰণৰো মানুহ থাকে গতিকেলৈ এইটো নহয় যে প্ৰতিটো কামতে আচলতে কিছুমান অভিজ্ঞতা বুটলা যায় আৰু সেই অভিজ্ঞতাই মানে মানুহক কথা শিকায় এতিয়া ধৰক বাসৱদাই হওক বা আমিয়ে হওক আমি একেবাৰে নতুন আৰু আমি শিকিহে আছো গতিকে আমি যেতিয়া গৈছো বা এই কামটোত ধৰিছো আৰু উঠি অহা প্ৰজন্মই এনেকুৱা কামবিলাকৰ প্ৰতি আকৰ্ষিত হৈ যেতিয়া এনেকুৱা কামত বৃত্তিগত হিচাপে ল'ব আৰু তেওঁলোকে যেতিয়া একদম নতুন হৈ থাকিব এতিয়া ধৰক মই আপোনাৰ সেই অভিজ্ঞতাটোৰ পৰা মই শিকিছো আৰু মই সেই তেনেকুৱা সমস্যাৰ সন্মুখীন হ'লে মই আচলতে নিজে সাৱধান হ'ব পাৰিম বা নিজে সেই আপুনি যেনেকৈ অভিজ্ঞতা বুটলিলে সেই তাৰ পৰা কিবা এটা তেওঁলোকক আমি ক'ব পাৰিম গতিকেলৈ মোৰ ভিডিঅ' বা মোৰ এই যিটো চেনেলৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াই দিছো মোৰ কথাখিনি আচলতে তেনেকুৱাই আছিলে যাতে কিবা এটা আমি শিকিব পাৰোঁ তিতা মিঠা অভিজ্ঞতা আমি যথেষ্ট পাওঁ তাৰ মাজতো বহুত ভাল মানুহ আছে কিন্তু এইটো কথা ক'বই লাগিব যেতিয়া আমি এখন টুলুঙা নাৱত বানপানীৰ সময়ত যাওঁ জীৱন মৰণ আচলতে কোনো ঠিকনা নোহোৱা নিচিনা এটা অৱস্থা হয় যিহেতু টুলুঙা নাৱত উঠাৰ অভিজ্ঞতা আমাৰ খুব কম কিন্তু বা আমি পাকৈত নহয় কিন্তু সেই টুলুঙা নাওখনত আমি বানপানীৰ হওক বা তেনেকুৱা ধৰণৰ সমস্যাসমূহ ৰাইজৰ লগত দেখাবলৈ যাওঁ সেইবোৰ দেখাবলৈ যাওঁতে কিন্তু তাৰ মাজতো যি ঘৰত আচলতে চৰু পাতিবলৈও এটা চৌকাও ব্যৱস্থা নাথাকে বানপানীৰ সময়ত সেই ঘৰৰ মানুহে তেনেকুৱা মানুহে কিন্তু তাৰ মাজতো আমাক ভাইহঁত চাহ অকণ খাই যা বুলি কিন্তু সেই মৰমটো আছে আৰু সেই মৰমখিনিৰ কাৰণেহে আচলতে ইয়াৰ যিটো নিচা আচলতে ইয়াত আপুনি বৃত্তি বুলি ক'ব নোৱাৰে ঠিক কাৰণ বাতৰিৰ পৰা আপুনিও গম পাইছে আমি যিটো পাওঁ সেইটো আমাৰ কাৰণে আচলতে যথেষ্ট নহয় তাৰ বাদেও আমি বিভিন্ন ধৰণৰ কাম কৰিহে আচলতে পৰিয়ালটো চলাব লগা হয় তাৰ মাজতে কিন্তু সেই বাতৰি বুটলাৰ নিচাটো আচলতে এই নিচাটো কৰি যাওঁ আৰু ৰাইজৰ সহায় হওক বুলিয়ে কৰি যাওঁ বিভিন্ন ধৰণৰ সমস্যা বা কোনোবা আজি অসুখীয়া তেওঁলোককো জনপ্ৰতিনিধিয়ে হওক বা কোনোবা তেনেকে দিব পৰা মানুহৰ ওচৰত লৈ যাওঁ আৰু সেইসমূহে তেনেকে নিশ্চিতভাৱে আচলতে বহুতে সহায় পাইছে হয় এই অভিজ্ঞতা যিটো বাসৱদাই আপোনালোকক উল্লেখ কৰিলে তাৰ পৰা উঠি অহা প্ৰজন্মই যেতিয়া আমাৰ ধৰক মই বৃত্তি বুলি কৈছোঁ কিন্তু আমাৰ কামটোত যেতিয়া সংপৃক্ত হ'ব তেতিয়া আচলতে এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু যদি মোৰ ভিডিঅ'টো চায় তেতিয়াহ'লে গম পাব যে আগতো এনেকুৱা ধৰণৰ হৈছিলে বা এনেকুৱা হয় গতিকেলৈ এই বস্তুটো নৰ্মেল হিচাপে তেওঁ ল'ব আৰু তেওঁ নিজৰ কৰ্তব্যত আগবাঢ়ি যাবলৈ সুবিধা হ'ব ধন্যবাদ